অধ্যায়ৰ কথা গৈল হিমানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে জ্ঞানী মনুষ্যৰ হিমানে প্ৰয়োজন কৃষ্ণৰ কৰিব মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাৱই হবে দেৱতাক যজি ভৈল সৰ্বসিদ্ধি একে গোবিন্দ কভজি অজ্ঞানী শেষে জ্ঞান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তু সফল কৃষ্ণৰ থান কজিতু নকৰে গমন বৃক্ষৰ সমান তাৰ দুখান চৰণ ভকতৰ পদৰেনো নলৱে যিজন জীৱন ততে সৱহিতো মৃতকলক্ষণ কৃষ্ণ পদ তুলসীৰ নকৰিল ধ্যান কাঢ়ন তুনি শ্বাসিতো মৃতক সমান হৰি হৰি বোলনতে নুহিকে ৰোমাঞ্চিত বজ্ৰশিলা সদৃশ তাহাৰ ভৈল চিত্ত হেন জানি সুত পুৰি উক অভিমত যি কথা কহিলা সুকে ৰাজাৰ আগত কহিও সমস্তে আমাৰ বিদ্যমানে তৃতীয় অধ্যায় কথা গৈল হিমানে বাপজনে ইমান কণ্ঠস্থ সুন্দৰকৈ গাইছে আমি শুনি থাকিবলৈ মন যায় আপোনাকো চাগে শুনিবলৈ মন গৈছে দুই একৰ মনতে ভাৱ হ'ব পাৰে মাজে মাজে এজন কেলে উঠি উঠি থাকে এতিয়া কথাটো হ'ল কি আমাক কথা ক'বলৈহে মাতিছে বা যি কি নহওক ইয়াৰ আগত এভাগ কথা কৈ আহিলে জ্ঞানী মনুষ্যৰ এহি মানে মাত্ৰ প্ৰয়োজন কৰিবে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন অৰ্থাৎ আমি ঈশ্বৰৰ কথা জানিবলৈ বিচৰাসকল ঈশ্বৰে যে শ্ৰেষ্ঠ এই কথাটো ভাগৱতত জনাৰ পাছত আমি কৃষ্ণ বাদে অন্য দেৱতালৈ আজি যাব নালাগে এই কথাটো সিদ্ধান্ত ভাগৱতে দিলে সেইকাৰণে কৈছে যে জ্ঞানী মনুষ্যৰ মাত্ৰ এহি মানে প্ৰয়োজন বুজিছেনে জ্ঞানী মনুষ্যসকলৰ অৰ্থাৎ কৃষ্ণৰ জ্ঞানীসকলৰ এইটোৱে প্ৰয়োজন আৰু যদি এইটোকে নকৰোঁ যিমান জানিলে যিমান শুনিলে যেটাকে কহিলেও হবে মিঠা সেইকাৰণে চাৰিটা প্ৰাণীক পতন্ত্ৰ বুলি ক'লে বেয়া নাপাব আমি কোৱা নাই ভাগৱতে কৈছে কথাটো আমি কৈছোঁ বুলি আপোনালোকে নধৰিব দেই বুজিছেনে যাৰ পথে নগ'লে দামোদৰ কুকুৰৰ সদৃশ হয়তো নিৰ্গত পামৰ চাৰিটা পতন্ত্ৰ প্ৰাণী বুলি কৈছে অৰ্থাৎ কুকুৰ বুজিছেনে গাহৰি সেইটো হুক বুলি কৈছে ভাগৱতে উট আৰু গাধ
যেন গাধে ব্যৰ্থে বহি মৰে ভাৰ, বুজিছেনে? এই চাৰিটাৰ এটা বিশেষত্ব স্বভাৱ আছে। এই স্বভাৱখিনি আচলতে কি আমি বিচাৰ কৰি ল'ব লাগে। আমাক আচলতে ভাগৱতে বিচাৰ কৰি ল'বলৈ কৈছে। কুকুৰে কৈছে যে মই স্বৰ্গলৈ গৈছিলোঁ, মই বৈকুণ্ঠলৈ যাব পাৰিলোহেঁতেন, খালি মই জ্ঞাতিটোৰ কাৰণে যাব নোৱাৰোঁ, অৰ্থাৎ মোৰ কিনাৰ ঘৰটোৰ কাৰণে যাব নোৱাৰোঁ, একেলগেই থাকোঁ, কেতিয়াবা পাৰ হৈ গ'লে কামোৰ মাৰি দিয়ে মোক। অৰ্থাৎ কুকুৰৰ স্বভাৱ এইটো, হয়নে প্ৰভু? কুকুৰ জ্ঞাতিটোহী। কুকুৰ চাবচোন আপুনি, নিজৰ ঘৰত যিটো কুকুৰ আছে, আপোনাৰ ঘৰৰ কুকুৰটোৱে আপোনাৰ বাৰীত কেতিয়াও লাদ নেপেলায়, সি বেলেগৰ বাৰীলৈ যাবগৈ, হয়নে? আৰু বেলেগৰ ঘৰটো আপোনাৰ ঘৰলৈ আহিব নিদিয়ে, বাটেদি পাৰ হ'বলৈও নিদিয়ে। অৰ্থাৎ আমাৰ এই যে স্বভাৱ এটা যে দেখাইছে কুকুৰৰ, এই স্বভাৱটো যদি আমাৰ গাত কেনেবাকৈ সংযুক্ত হৈ আছিলে, কোনোবা গাঁৱৰ পৰা কোনোবা মানুহ আহিলে আমি বেয়া পাওঁ, কিবা পাওঁ, বা আমি বেলেগক অপকাৰ কৰোঁ, এইটো আমাক ত্যাগ কৰিবলৈ কৈছে, এই স্বভাৱটো। দ্বিতীয়তে, যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, ব্যৰ্থে গাধে ভাৰ যেনেকৈ বহে, অৰ্থাৎ গাধই ভাৰ বয়, চন্দনৰ কাঠ নিলেও গাধই গুণ নাপায়, তেনেকৈ এই ভাগৱতক লৈ বা আমি জ্ঞানখিনি লৈ মাত্ৰ ভাৰ বব নালাগে, প্ৰয়োগ কৰিব লাগে, আমি সমাজত প্ৰয়োগ কৰিব লাগে। একোজন পুৰুষৰ একোটি হাঁচাই বহুজন আগবাঢ়ি যায়, একোজন পুৰুষৰ একেষাৰি কথাই বহুজনে হিয়া যোৱায়। গতিকে আমি একোজন গাঁৱৰ এনেকুৱা এজন পুৰুষ হওঁ, এটা হেঁচা মাৰিলে যাতে আৰু 10জন আগবাঢ়ি যায়। আমি কুকুৰৰ নিচিনাকৈ, আমাৰ সেইকাৰণে টিভিত যেতিয়া সাক্ষাৎকাৰ দিব, 2 এজন জ্ঞানী পুৰুষে কয় বোলে অসমীয়া জাতিটো কেঁকুৰা সদৃশ, দ্বিতীয়টোক উঠিবলৈ নিদিয়ে। হেৰৌ কেঁকুৰা সদৃশ মানে আমি যদি প্ৰত্যেকে ভাগৱত শুনি, প্ৰত্যেকে এনেকৈ গাঁৱত যদি কীৰ্তন কৰি আমি স্বভাৱ বুলি আয়ত্ব কৰোঁ, অকল বুটমাহ কল স্বভাৱতে লাগি নাথাকোঁ, তেতিয়াহ'লে আমি উত্তম নহ'ম জানো বাৰু? ভাগৱতে আমাক বুটমাহ কল যেনেকৈ সংস্কাৰ কৰি খাবলৈ কৈছে, তেনেকৈ স্বভাৱটো সংস্কাৰ কৰি গ্ৰহণ কৰিবলৈ কৈছে। বয়সত আমাৰ পিতৃ মাতৃ হ'ব, পিতৃ মাতৃক কেনেকৈ শুশ্ৰূষা কৰিব লাগিব, সৰুতে যেনেকৈ পিতৃ মাতৃয়ে আমাক শুশ্ৰূষা কৰিছিলে, এইটো স্বভাৱ। সেইকাৰণে সংসাৰত 3জন গুৰু হাৰ। প্ৰথম হৈছে পিতৃ মাতৃ, দ্বিতীয়জন হৈছে বিদ্যাৱন্ত গুৰু, যিজনে আমাক জীৱনটো চলি খাবৰ কাৰণে শিকাই দিলে। 3 নম্বৰজন হৈছে আধ্যাত্মিক গুৰু, যিজনে আমাক ঈশ্বৰৰ লগত সংযুক্ত কৰি দিলে, সেইজনৰ কোনো তুলনা নাই, সেইজনৰ কোনো তুলনা নাই। একদম সময় হৈছে কাৰণে চমুতে ক'লোঁ, চমুতে কৈ আহিছোঁ আজি দেই বাপ। আৰু 3 নম্বৰটো ক'লে সুখ। সুখ মানে গাহৰি। গাহৰি স্বভাৱ কি? সি নিজৰ লাডত শুব, লোকৰ লাড খায়, বোকা কৰি, হয় নহয় বাৰু? গাহৰিয়ে নিজৰ লাডত শুৱে আৰু লোকৰ লাড সি বোকা কৰি লৈ শুবলৈ হ'লে, অৰ্থাৎ আমাৰ স্বভাৱ যদি তেনেকুৱা আছে, গতিকে আমি যদি আমাৰ নিজৰ জেগাডোখৰ বেয়া কৰি ল'ব বিচাৰিছোঁ, আমাৰ নিজৰ ঘৰখন যদি আমি তেনেকুৱা বোকাময়, অৰ্থাৎ বেয়া কথাই, বেয়া ভাৱনাই, বেয়া বন্ধুত্বই যদি আমি বোকাময় কৰি ল'ব বিচাৰিছোঁ, তেতিয়াহ'লে জানিব আমি নিজৰ লাডত শুই আছোঁ। কৃষ্ণা আমাৰ গুণক পূজা কৰে, আমাৰ স্বভাৱক পূজা কৰে, মানুহটো পূজা নকৰে। আপোনাৰ গুণটো ভাল, আপোনাক সকলোৱে সন্মান কৰিব, আপোনাৰ গুণটো বেয়া, সকলোৱে ভয় কৰিব। আপোনাৰ পাৱাৰ আছে কাৰণে মুখাগত ক'ব নোৱাৰে, কিন্তু মনে মনে হ'লেও বেয়া পায়। সেইকাৰণে নেগেটিভ দৃষ্টি, বুজিছেনে? নৰাত্মক দৃষ্টিটো বৰ বেয়া মানুহৰ। গতিকে মানুহে যেতিয়া বেয়াকৈ চায়, আপোনাৰ গাত প্ৰভাৱ পৰে, বুজিছেনে? আৰু শেষৰটো ক'লে উটে কাঁইট চুবাই খায়, উটে কাঁইট খায়, এইকাৰণে কাঁইট খায়, উটে কাঁইট চুবাব পাৰে, তাৰ জিভাখন ডাঠ, কিন্তু উটে কাঁইট খালেও এটা বস্তু কি, উটৰ কাঁইটটো খাওঁতে কেতিয়াবা তাৰ জিভা আলুগুৰিৰ পৰা তেজ ওলায়। সেই তেজ যেতিয়া ওলাই যায়, সি আৰু সোৱাদ পায়, নিজৰ তেজকে খায়, নিমখীয়া পায়, যেনে সোৱাদ পায়, কাঁইট বৰ আনন্দত খায়। এতিয়া বহু মানুহৰ আমাৰ স্বভাৱ আছে, বেয়া নাপাব, লোকৰ কথা পাতি খুব ভাল পাওঁ, আমি নিজৰ স্বভাৱটোকে তললৈ নি আছোঁ, আমি বেয়া নাপাওঁ। লোকৰ বোৱাৰী কথা, সেইকাৰণে গ্ৰাম্য কথা বিলোপন, মানে গ্ৰাম্য কথা বিনাশন, এইবিলাক কথাই আমাক নাশ কৰিব। লোকৰ ছোৱালী কথা, লোকৰ পোৱালী কথা পাতিব দৰকাৰ নাই, বুজিছেনে? আনৰ টোপোলা খোজা কি সকাম, নিজৰ টোপোলা খোলা, গঢ়িলে মজিলে সি হ'ব দাপোন, যদিহে নকৰা হেলা। তে ঘৰখনত বা সমস্ত আপোনালোকে চাব, এইটো চাইকলজি অৰ্থাৎ মনোবিজ্ঞানগত কথা। আপুনি ককা আইতাই বাপজনে গধূলি বটলটো উলিয়াই লৈ এগিলাচ খাব, সৰু নাতিকেইটা যদি আছে সিহঁতি ঠাণ্ডা পানীকে বটলটো মিলাই লৈ খাব, আপোনাক দেখিলে আপোনালোকে চাব বাৰু। আপুনি ৰাতিপুৱা গুৰু গৃহৰ ঘৰত সোমাব, তালজুই কোবাব, সিহঁতি দেখিব সৰু সৰু বাতি দুটাকৈ লগাই মাৰি আছে। আপুনি পঢ়িব নাজানে, এনেই ইংলিছ পেপাৰখন এনেকৈ চাই থাকক, আপুনি পঢ়ি থাকক, ল'ৰাকেইটাই আপোনাৰ দেখিব কিতাপ এখন লৈ থাকিব। গতিকে সিহঁতক পৰিৱেশটো আপুনি দিব লাগিব, সিহঁতক বান্ধনটো আপুনি দিছে, মানে পৰিৱেশটো আপুনি মই দায়িত্ব আছে। যেনেকৈ আইগৰাকীৰ দায়িত্ব আছে, স্বামীজনৰ দায়িত্ব আছে, সেইকাৰণে কৈছে বুজিছেনে, বিবাহৰ সম্বন্ধে পাই ধৰ্মই
আধাখিনি মানে অৰ্ধখিনি বিবাহৰ লগে লগে আমাৰ ধৰ্মখিনি আধাখিনি পায় সেইকাৰণে স্বামী ভজী বুলয়ৰ অৰ্ধাংগিনী সেইকাৰণে স্বামী এগৰাকীৰ লগত সংযোগ হোৱাৰ কাৰণে অৰ্ধাংগিনী সেই যেতিয়া অৰ্ধাংগিনী হৈ যায় কটু কটু ধৰ্মিনী ৰমণী যেতিয়া এই গুণবিলাক পাই যায় বুজিছে পাপ কৰ্ম বাধা দিয়া সন্দাই বিঘিনী হৈৰা বাপজনক স্বামীজনক ক'ব বেয়া কাম কৰিলেও এইবোৰ নকৰিবাচোন নাপায় খন্দাব বিঘিনী কটু অধৰ্মিনীতি ধৰ্মক বাধিয়া স্বামীক নিয়াবে ঘূৰ নৰকেটা নিয়া বুজিছেনে কিছুমান কথা বাস্তৱ উদাহৰণ আছে ভাৱেই ভক্তি গতিকে সেইকাৰণে ক'লে কটু অধৰ্মিনীতি ধৰ্মক বাধিয়া স্বামীক নিয়াবে ঘূৰ নৰকেটা নিয়া এতিয়া তথাপিতো আকৌ ক'লে বুজিছেনে শাস্ত্ৰ গ্ৰন্থ পঢ়ি বিদ্যাৱন্ত হ'ব পাৰে বিদ্যান হ'ব পাৰিব পণ্ডিত হ'ব পাৰিব বুজিছেনে দৃশ্যমান গুৰু বিনা শৰণ নোহোৱে দৃশ্যমান গুৰু লাগিব তেতিয়াহ'লে কি কৰিব যদি দৃশ্যমান গুৰুজন ভজিব নাজানে গুৰু বিচাৰ কৰিব নাজানে তেতিয়াহ'লে কি কৈছে নকৰিলোঁ বাপে গাই গ'ল হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোত্ৰ মূৰ ভৈল মহাভাৰ গোটেই পৃথিৱী জ্ঞানখন ভাৰ বৈ ফুৰিলোঁ শেষত গৈ কি হ'ল মোক কোনেও নোপোচা হ'ল এতিয়া যুগত কোন জ্ঞানী সকলোৱে জ্ঞানী এতিয়া যুগত সকলোৱে জ্ঞানী গতিকে আপুনি আজি কথা কাৰোবাক কৈ দুটা কথা কৈ সন্মান পাম বুলি নাভাবিব এই পৃথিৱী ভাৰখন লৈ নাভাবিব ঈশ্বৰক ভকতি কৰক সেইকাৰণে কৈছে মাধৱক মা পদে লক্ষ্মী ধৱ পদে স্বামী যি লক্ষ্মীৰ স্বামীক সেৱা কৰিব নাজানিলে সেইকাৰণে লক্ষ্মীৰ চঞ্চল লক্ষ্মীৰ পিছল তেওঁ লক্ষী পূজা পাতিও তেওঁ ধন টকা পইচা সাঁচিব নোৱাৰিব যদি তেওঁ মাধৱক চিনি নাপায় স্বামীক যদি চিনি নাপায় সেইকাৰণে জীৱনটোতে বহুত ধনী মানুহ দুখীয়া নিচলা হৈ যায় জীৱনটোতে বহুত দুখীয়া মানুহ ধনী হৈ যায় সেইকাৰণে এইবোৰ অথিৰ সম্পত্তি লৰচৰ হৈ থকা সম্পত্তি এই সম্পত্তিবোৰক লাগি আমি মাধৱক সেৱা কৰিব নাজানিলে নহ'ব আইসকলক কৈছে বাপসকলক কৈছে এইকাৰণে নকৰিলোঁ হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোত্ৰ মোৰ ভৈল মহাভাৰ কৰ্ণ দুই থাকোঁতে নুশুনিলোঁ কৃষ্ণ কথা দুগোটা গত্ৰৰ ভাৰ বহিলোঁ মিঠা এই ভাগ সমষ্টি এটা আছে মই দুগোটা গাল বেছি নাগাওঁ আৰু শেষ হ'ব হৈছে নহয় গতিকে এই কৰ্ণভাগ থাকোঁতে ঈশ্বৰৰ কথা শুনিব লাগিব আৰু ডেকাসকলে যেনেকৈ আমাৰ ভাওনাখন পাতিছে আমাৰ বৃদ্ধসকলে কি কৰিব শাৰীৰিকভাৱে নোৱাৰে মানসিকভাৱে সপাহ দিব বাক্যৰে বচনক দিব এই ব'লা কিয় নোৱাৰিবা ভাগত পইচা ব'লা আমি আছোঁ নহয় পাৰিবা কেলে দিব যিমান অসুৰ প্ৰবৃত্তি হওক আপোনাৰ যদি সৎ পথটো বিচাৰিছে তেতিয়া সৎগুৰুৰ কৃপাত উত্তৰণ ঘটিবই ৰামায়ণ মহাভাৰতৰ কাহিনী নজনা মানুহ অসমত নাই কিন্তু নাজানে কি তাত সোমাই থকা ভিতৰৰ ৰূপটো নাজানে গতিকে আপোনালোকে দস্যু ৰত্নাকৰ নাম শুনিছে যি বাল্মীকি হৈছে বাল্মীকি মানে উৰি সাফলো শব্দ অৰ্থ যি উৰি সাফলো মূৰত হৈ গ'ল সেইজনক কৈছে বাল্মীকি জ্ঞান আহৰণ কৰোঁতে উৰি সাফলো হৈ গ'লগৈ গোটেই জ্ঞানটোত গতিকে সেই বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিলে হয়নে হয়নে আৰু সেই বাল্মীকিয়ে ক'লে হেৰা ৰামচন্দ্ৰ অহৰ্নিশে জাগৰণং লোকহিতং কৰণীয় মমং তোমালোকে সদায় জাগ্ৰত হৈ থাকিবা লোক সৎকৰ্মৰ কাৰণে হিতকৰ্মৰ কাৰণে আৰু সেই বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰাৰ আগত কি হ'ল বাল্মীকিটো দস্যু আছিলে ৰত্নাকৰ আছিলে ৰত্নাকৰ শব্দ অৰ্থ ৰত্ন যি আকৰ তাক সকলো তাকেই লাগে বাকী বং নালাগে সেইকাৰণে কি কৰিছিলে সেইকাৰণে ৰত্নাকৰে কি কৈছে মানুহবিলাক মাৰি ধৰি বান্ধি চব টোপোলা ঘৰলৈ লৈ গুচি গৈছিলে কেলে নিছিলে উত্তৰ নাই কিয় নিছিলে উত্তৰ নাই মাত্ৰ তাক লাগে ব্ৰহ্মা আৰু নাৰদ কাহিনী চবেই জানে মই কাহিনীলৈ নাযাওঁগৈ মাত্ৰ তাত তালটো আনিবৰ কাৰণে কৈছোঁ ব্ৰহ্মা আৰু নাৰদ আহিলে দূৰৰ পৰা দেখিলে ব্ৰহ্মা এটা পিঠিত ডাঙৰ টোপোলা দুজন মানুহৰ ৰূপ লৈছে আৰু নাৰদৰ পিঠিত এটা ডাঙৰ টোপোলা দিব্যজ্যোতি টোপোলা যিটো দেখি ৰত্নাকৰ আঁতৰতে হাবিৰ মাজত দেখিলে এনেকৈ আজি মই এটা নহয় দুটা চিকাৰ পাইছোঁ গতিকে আমজোপা তলতে লুকাই এনেকৈ থাকি জাপ মাৰি ব্ৰহ্মা আৰু নাৰদৰ আগত ওলালে ক'ত পলাবা মই ৰত্নাকৰ তোমালোকৰ জীৱন দান লাগে যদি মোক টোপোলা দিয়া হেৰা ৰবা ৰত্নাকৰ তোমাক কি লাগে টোপোলা লাগে আমি টোপোলা দিবৰ কাৰণে আহিছোঁ তুমি এটা কাম কৰা টোপোলাকেইটা লোৱা তুমি যোৱাচোন তুমি যে কোটি কোটি পাপ কৰিলা
এই পাপৰ ফলত তুমি ৰৌ ৰৌ নৰকত সোমাবা ৰৌৱত নৰক আৰু ৰৌ ৰৌ নৰক দুখন নৰক 84 লক্ষ নৰকৰ ভিতৰত 84খন আটাইতকৈ দুৰ্জয় 84 এখন নৰক জানে কোনখন নৰক আপোনাৰ যেতিয়া এইকেইটাও কাম নাইকিয়া হ'ব হাতখনো লৰাব নোৱাৰিব পেটটো যেতিয়া ফালিবলগীয়া হ'ব পেটটো ফালি ডক্টৰ যেতিয়া ভিতৰবোৰ উলিয়াই ডক্টৰক যেতিয়া হাঁহি মাৰি কথা পাতি থাকে তাৰমানে তেহেঁতি পাহৰি যাব পাৰে নহয় মই দেখিছোঁ মই কৈছোঁ না মোৰ লাইফটো জীৱনত ফুল এক্সপিৰিয়েঞ্চ বুলি মই অপাৰেশ্যন কৰা দেখি আছোঁ মোৰ লগত ডক্টৰ আছে মই সিহঁতি অপাৰেশ্যন কৰি আছে মই এই পাৰৰ পৰা চাই আছোঁ বুজিছেনে কেনেকৈ অপাৰেশ্যন কৰিছিলে মানুহৰ হাড় কাটিবলৈ যিখন কৰত আছে কাঠ কটা কৰতখনৰ লগত একো পাৰ্থক্য নাই পাব দেখিলে গান বিয়ৈ উঠিব সেইকাৰণে ৰৌৱত নৰক আৰু ৰৌ ৰৌ নৰক এই যে ক'লে তুমি ৰৌৱত নৰকত গুঞ্জিবা গতিকে তুমি তাৰ উপায় বিচাৰা নেকি তেতিয়া ক'লে কি উপায় আছে তুমি মানুহগৰাকীক সোধাকৈ যোৱা এই পাপৰ ভাগি ল'ব নাই বোলে তুমি পিতৃ সুধিবা তুমি সন্তান সুধিবা তুমি মাতৃ শুনিবা ৰত্নাকৰে ক'লে তোমালোকে মোক ঠগিবলৈ আহিছা তোমালোকে পলাবা নপলাওঁ ৰত্নাকৰ নপলাওঁ আমাক বান্ধি থৈ যোৱা দুয়োখন হাত দুইজনে পিছফালে দিলে বান্ধিলে ক'ত বান্ধিম বোলে এই মৰা আম গছজোপাত বন্ধা জীয়া গছৰ কথা নক'লে এই মৰা আম গছজোপাত বন্ধা সেই মৰা আম গছজোপাতে বান্ধিলে আৰু গ'ল খুব আনন্দ গৈ সুধিলে হেৰা পিতৃ পাপৰ ভাগি ল'বা পুত্ৰ হ'লে পিতৃক পালন কৰিব লাগে হেৰা মাতৃ তুমি ল'বা তেওঁ মনটো বহিলে বয়সত তোমাক আমি লালন পালন কৰিছিলোঁ আমি বৃদ্ধ হ'লোঁ তুমি আমাক পালন কৰিবই লাগিব তুমি পাপ কৰি আনিছা তুমি পুণ্য কৰি আনিছা তোমাৰ কথা আমি পাপৰ ভাগি নহওঁ তুমি আমাক পালন কৰিব লাগিব তেতিয়া আইগৰাকীক ক'লে শুনা মনোৰমা প্ৰিয়া খুব কান্দিছে তেতিয়া নুশুনানে তুমি কৰি আছো নৰ হত্যা মহাপাপ পাপৰ ভাগি নলৱা নে তুমি আইগৰাকীয়ে উত্তৰ দিলে আমাৰ পিতাই মান সন্মানে ভাৰ সম্ভাৰে তোমাক সমাজ পাতি তোমালৈ দান দিছিলে তোমাৰ লগত ধৰ্ম কৰ্ম কৰিবৰ কাৰণে পাপৰ ভাগি হ'বৰ কাৰণে নহয় পত্নীৰ কথা শুনি ৰত্নাকৰ মনত দুখে চলি গ'লা ব্ৰহ্মা নাৰদৰ ওচৰত যেতিয়া নাৰদৰ ওচৰলৈ গুচি গ'ল ব্ৰহ্মা নাৰদক দেখি হেৰা পথিক মোৰ পাপ কোনেও নলয় তেতিয়াহ'লে তুমি কি কৰিবা মই মলমতি একো নাজানো তুমি ধ্যান কৰা বোলে কাক ধ্যান কৰিম ঈশ্বৰক কি নামত ৰাম নামত পাপীৰ মুখত নাহে ৰাম নাম উচ্চাৰণতে বোলে সিটো আম 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 যেতিয়া আম আম উচ্চাৰণ কৰিলে তেতিয়া ক'লে হেৰা ৰত্নাকৰ তুমি এই মৰা গছডালতে তলতে তুমি ধ্যান কৰা যেতিয়াই গছত পাত মেলিব তোমাৰ মুখত ৰাম ফুটিব আৰু তুমি ভগৱন্তক দৰ্শন হবা বুলি কৈ তেওঁলোকে অন্তৰ্ধান হৈ গ'ল ৰত্নাকৰে যি ধ্যানত বহিলে আৰু আম 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 কওঁতে গোটেই উৰি সাপলো সেইকাৰণে শব্দ অৰ্থ হৈছে বাল্মীকিৰ উৰি সাপলো আচ্ছা এই যেতিয়া বাল্মীকি হৈ গ'ল যেতিয়া অৰ্থাৎ তেওঁ উৰি সাপল হৈ গ'ল যেতিয়া পাত মেলিলে গছৰ পাত কেতিয়া মেলে এতিয়া ফাগুন মাহৰ লাখত চতৰ যেতিয়া আৰম্ভ হ'ব বসন্তৰ আগমন হ'ব ৰাতিপুৱা সময়ত কুঁহি পাত মেলিছে চাৰিওফালে চৰাই চিৰিকটিয়ে নিজৰ নিজৰ গীত জুৰিছে বুজিছেনে বতৰ ডাৱৰীয়া কৰিছে কুঁহি পাতৰ আৰে আৰে ৰিম ৰিমকৈ নিয়ৰ পৰিছে বৰষুণ দিছে প্ৰকৃতিখন যেতিয়া চকু মেলি দেখিলে ৰত্নাকৰে দেখাৰ লগে লগে ইমান ধুনীয়া সৌন্দৰ্য দেখিছে টিৰবিৰকৈ ৰঙা ৰঙা পোহৰে বেলিটো ওলাইছে গছৰ কোমলীয়া পাতত তাৰ ধ্বনি ওলাই বেলিৰ পোহৰ ওলাই গোটেই পৰিৱেশটো দেখি ৰত্নাকৰে নিজৰ স্বৰূপটো বুজি পাইছে মই কোনখন পৃথিৱীত আছোঁ মই ক'ত আছিলোঁ এনেকৈ চিন্তা কৰি থাকোঁতেই দুটা ধনেশ পক্ষীয়ে ইটোৱে সিটোৱে মৰমতে আলিংগন কৰি গীত গাই সংগম কৰি গৈ আছে এটা বিয়াতহে কাঁড় জুৰিছে কাঁড় জুৰি পক্ষীটোক যেতিয়া সংগমতে মাৰি পেলালে ৰত্নাকৰৰ অতি খং উঠি গ'ল এনেকুৱা অধম দুৰ্বোধ মানুহ আছেনে জীয়াই যি নেকি সংগম কৰি থকা সময়ত ইমান ধুনীয়াকৈ গীত গাই থকা সময়ত পক্ষীটোৰ লগতো মাৰিলে ইটোৱে মূৰ ঠেকিছে কান্দিছে এনেকুৱা দুদান্ত পুৰুষ ক'ত আছে হাই এখন পৃথিৱী কি পৃথিৱী এইখন ইমান ধুনীয়া সৌন্দৰ্য পৃথিৱীত আজি কি হৈছে এই ভাৱনা ভাবোঁতেই নাৰদ আৰু ব্ৰহ্মাৰী উপস্থিত হৈছে হেৰা নাৰদ হেৰা ব্ৰহ্মা
যেতিয়া হেৰা ৰত্নাকৰ তুমি কি দেখিলা বোলে চকচোন হেৰা পথিক এজন মানুহে ইমান দুদান্ত অসুৰ পবিত্ৰী মানুহ দুটা চৰাইক ইমান ধুনীয়াকৈ গান গাইছে তেওঁলোকে সংগম কৰিছে তাত এটাক মাৰি পেলাইছে ইটোৱে পৰি ঠেকেচি কান্দিছে কমটি দুখৰ কথা তেতিয়া কৈছে তুমি কি দেখিলা বেদনা দেখিলোঁ তুমি কি দেখিলা দুখ দেখিলোঁ তুমি কি দেখিলা কান্দন দেখিলোঁ তে তুমি কি কৰিবা তুমি লিখিবা মই কি লিখিম একো নাজানো তুমি শব্দ ব্ৰহ্ম আয়ত্ত কৰিবা তুমি লিখা বোলে কি লিখিম তুমি কান্দন লিখা তুমি কি লিখিবা মানুহক তুমি মানুহে কেনেকৈ শোষণ কৰে লিখা মানুহক তুমি কেনেকৈ অপহৰণ কৰে লিখা মানুহক কেনেকৈ বধ কৰে লিখা তুমি মানুহৰ দয়া লিখা তুমি মানৱতা লিখা তুমি লিখা তুমি সুৰ দিয়া তেতিয়া ৰত্নাকৰে হয় 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 বুলি কৈ লিখিব আৰম্ভ কৰিলে তেতিয়া নাম হ'ল বাল্মীকি ৰচনা কৰিলে ৰামায়ণ এইখন গাঁৱতো তেনেকুৱা যদি আছে কোনোবা আপোনালোকে আদৰ্শৱান হৈ দেখাই দিয়ক আপুনি আচুৰি ধৰ্ম আনক শিকায় সেই ভাগৱতী ধৰ্ম জানা নিমিৰাই গতিকে আচৰণ কওক বুজিছেনে আপোনালোকে সকলোকে দেখাই দিয়ক বৃদ্ধসকলে দেখাই দিয়ক আইসকলে দেখাই দিয়ক উঠি অহা প্ৰজন্মত বহু সমাজত যাওঁ কিছু সমাজত ডেকা ল'ৰা জীয়ৰী ছোৱালী নধৰাকৈ বহি থাকে কিছু ক্ষেত্ৰত এই 4জনমান বুঢ়া মানুহ আইগৰাকীমান থাকে কিছু ক্ষেত্ৰত ডেকাসকল নচেই নাহে বহু সমাজত যাওঁ কিয় হৈছে জানে মূল কথাটো হৈছে কি পৰিৱেশটো পোৱা নাই মূল কথাটো হৈছে কি ভাগৱত কথাবিলাক আলোচনা হোৱা নাই মূল কথাটো হৈছে কি কেৱল মাত্ৰ গাঁৱত অখণ্ড ভাগৱত পাতিয়ে মই নাপাতিবলৈ কোৱা নাই পাতিয়ে পাল মাৰি থৈ দিয়ে গুৰু জয়ন্তী নামত দিহা নামৰ পাৰ্টি এটা মাতে আৰু গুদুং বজাই আৰু সামৰি থৈ দিয়ে আৰু গুৰু জয়ন্তী নামত সেইটো কৰিলে নহ'ব গুৰু জয়ন্তী পাতক অৰ্থাৎ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পাতক কেলৈ পাতক গুৰুজনাৰ বিষয়ে জানিবলৈ গুৰুজনাৰ বিষয়ে বুজিবলৈ গুৰুজনাৰ সম্পদ মানুহৰ জীৱনটো আটাইতকৈ দুৰ্লভ বস্তু আৰু মানুহতকৈ শ্ৰেষ্ঠ বস্তু নাই কাৰণ মানুহে পৃথিৱীৰ আচৰিত বস্তুকেইটা মানুহে সৃষ্টি কৰিলে আগত আছিলে তাজমহল চীনৰ প্ৰাচীৰ বেবিলনৰ উলমা বাগিচা এইবিলাক মানুহৰ সৃষ্টি আছিলে কিন্তু আজিকালি কম্পিউটাৰ মোবাইল এইবিলাক মানুহে সৃষ্টি কৰিলে এই আচৰিত বস্তুটো সৃষ্টি কৰা আচৰিতটো হৈছে মানুহটো এই মানুহটোকে শৰণাগত কৰিবৰ কাৰণে শিৰত দিলে চিন্তা হাতত দিলে দেহত দিলে নৃত্য বাক্যত দিলে হু মধু উচ্চাৰণ হৰিনাম ইখত হাঁহি মিচিকে বুজিছেনে গতিকে অন্তৰখনত দিলে আনন্দ সেইকাৰণে হেড মানে হিৰ হাৰ্ট অৰ্থাৎ অন্ত হেড হাত আৰু হেল্থ মানে স্বাস্থ্য এই চাৰিওটাকে মিলি পাশ্চাত্য দেশত 4 ক্লাব কৰিলে 4 ক্লাব বুজিছেনে চাৰিটা আখৰ এটা ক্লাব য'ত নেকি সকলো শিক্ষা দিয়া হয় আমাক গুৰুজনে আজি প্ৰায় 600 বছৰ হ'ব হ'ল এই তাৰ আগতে অসমত দি গ'ল কিন্তু আমাৰ দুৰ্ভাগ্য আমি বুজিব নাজানিলোঁ আমাক বুজাই দিয়া মানুহ নাছিলে আজিকালি আছে গতিকে আপোনালোকে এনেকুৱা মানুহ মাতিব ব্যাখ্যাকাৰক যি নেকি মাতটো ধুনীয়া হ'লেই নহ'ব তেল মৰা কথা ক'লেই নহ'ব তেল মাৰি পিনি ভাগত ব্যাখ্যা দিলে আপোনালোকে নুশুনিব কৈ দিব সেইটো কথাই বাক্যত 3টা ধৰ্ম সত্য প্ৰিয় হিত সত্য হ'ব লাগিব প্ৰিয় মানে কথাটো ধুনীয়াকৈ মিহিকৈ কোৱাতে প্ৰিয় নহয় কথাটো প্ৰিয় মানে আপুনি উত্তৰণ ঘটিব লাগিব হিত মানে আপুনি ওপৰলৈ যাব লাগিব জগতৰ কাৰণে উপকাৰী হ'ব লাগিব সেইটোকে কৈছে শংকৰে সংশয়চেদি শাস্ত্ৰৰ তত্ত্বঘটি প্ৰচাৰিলে কৃষ্ণৰ ভকতি শংকৰে সংশয়চেদি কৰিলে ছেদ কৰিলে গতিকে আমাৰ সংশয় যাব লাগিব আমাৰ ভয় যাব লাগিব জন্ম ভয় অৰ্থাৎ মৃত্যু ভয় আমাৰ লোক ভয় আৰু সমাজৰ ভয় আৰু এটা ধৰ্ম ভয় 3টা ভয় নাশ হ'ব লাগিব নাশ কৰি পিনি প্ৰতিষ্ঠা হ'ব লাগিব তেতিয়া আপুনি কি হ'ব উদ্ধৱ সেইকাৰণে দ্বাদশ স্কন্ধৰ একাদশ স্কন্ধত মৰা মানুহৰ উদাহৰণ নাই জীয়া মানুহৰ উদাহৰণ আছে দেই বা গতিকে আপোনালোকে আগবাঢ়িব লাগিব আমাৰ সমাজখন আগবাঢ়িব লাগিব সেয়াই সমস্ত বা সমস্ত শেষ হ'ব হ'ল অকণমান দেৰি লৰু বেয়া নাপাব ভাগৱতে সিদ্ধান্ত দিলে পুৰাণৰ শাস্ত্ৰ এইটো মহাভাগৱত দেখিছেনে পুৰাণৰ সূৰ্য মহাভাগৱত আৰু কি তত্ত্বক পাৰে যেই সেইজন ইয়াৰ যিকোনো ইয়াৰ তত্ত্ব নাপাব শেষত সিদ্ধান্ত দিছে বুজিছেনে কোনে পাব ব্যাস মহাঋষি আকৌ কৈছে মহত্ব ব্যাস মুনিয়ে মহত্ব লিখিছে সেইকাৰণে শুকমুনিয়ে কৈছে কলিৰ সন্ধ্যাটো মই পঢ়িলোঁ পিতৃৰ যোগেদি মই পঢ়িছোঁ ব্যাসৰ যোগেদি শুকমুনিয়ে কৈছে গতিকে তুমি হেনো বৈষ্ণৱত কৰিব বিদিত তোমালোকৰ নিচিনা বৈষ্ণৱক বিদিত কৰিছোঁ আৰু কোনে পাব ইয়াৰ তত্ত্ব শুদ্ধভাৱে ল'লে যিটো কৃষ্ণত হৰণ শুদ্ধভাৱে ল'লে যিটো কৃষ্ণত হৰণ আমি হৰণটো শুদ্ধ হ'ব লাগিব আজি হৰণলৈ বহুত দীঘলীয়া নহ'লগৈ সময় নহ'ল মোৰ
কেতিয়াবা আপোনালোকে অনুষ্ঠান আকৌ পাতিলে যদি ভাগ্য হয় আপোনালোকৰ ইচ্ছা হয় মনত তেতিয়া মাতিব হৰণ কি ভজন কি শুদ্ধ হৰণটো কোনটো গুৰুজনাই দিয়া হৰণটো কোনটো আৰু সমাজে আমাক প্ৰতিষ্ঠা কৰি থকা হৰণটো কোনটো তাৰ পাৰ্থক্য কি এইবোৰ চব ওলাই পৰিব আমাৰ কথা নহয় ভাগৱতৰ সেইকাৰণে ভাগৱতে কৈছে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত হৰণ ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল যাৰ মন সিহি মহাজনে আকৌ তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় যি শুদ্ধ হৰণ ল'ব সি ভাগৱত তত্ত্ব জানিব ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় গতিকে ইয়াক যিকোনো মানুহে ইয়াৰ তত্ত্ব নাপাব গতিকে তত্ত্ব সকলোৱে পাব কিয় নাপাব সকলোৱে কাৰণে সমান ভগৱন্ত সকলো কাৰণে সমান গতিকে পাব কেনেকৈ পাব আমি বিচাৰিব জানিব লাগিব এই বিচাৰিব জানিবৰ কাৰণে সাধু ল'ব লাগিব সাধু হ'ব লাগিব আমি সকলোৱে উচ্চ বাহু উচ্চ অংগীকাৰ কৰি আমি ভকতসকলৰ কাৰণে ডেকাসকলৰ কাৰণে আগবঢ়াই আইসকলৰ সংস্কাৰৰ কাৰণে নিব লাগিব নহ'লে কি হৈছে গাঁওবিলাকত কি হৈছে উচ্চ শিক্ষিত হৈছে উচ্চ সংস্কাৰী হোৱা নাই কাৰণে কি হৈছে উত্তম হৈছে কিন্তু যক্ষৰ্পী কালে তাক মাৰি পেলাইছে সেইকাৰণে ধ্ৰুৱৰ ককাই ভাই দুটা ধ্ৰুৱ আৰু উত্তম হয়নে হয়নে বাৰু উত্তম মৰি থাকিলে কেলে মৰিলে মাকৰ উচ্চতনিত গৈ সিও ধ্যান কৰিবলৈ গৈছিলে দেই গতিকে বাপেকৰ নাম উটানপাত বুজি পালেনে ভাগৱতে কৈছে উটানপাত এটা ভাওনাৰ চৰিত্ৰ আপোনাৰ মোৰ কাৰণে উটান মানে উঠি থকা পাত মানে ভৰি আমাৰ মনটো সদায় উঠি থাকে আৰু বৃদ্ধকেইজনে কি শুনিব কথা ছোৱালীজনী পাৰ হৈ যাব লাগে বোৱাৰীগৰাকী বহুত ডেকা মানুহ দেখিছোঁ প্ৰফেচৰ কৰে উকিল কৰে ডক্তৰ কৰে বহুত তেনেকুৱা দেখিছোঁ মনটো উঠি আছে তাৰমানে তেওঁ সেইকাৰণে উটানপাত তাৰমানে সেই সুৰুচি কেলে উঠি আছে সুৰুচিক তেওঁ বাওঁ বাহুতে বহুৱাই লৈছিলে সোঁ বাহুত বহাব লাগিছিলে বাওঁ বাহুত বহালে সোঁ বাহুত বহাই লৈ পিনি সুৰুচিৰ লগত আলিংগন কৰি আছিলে আৰু সেইখিনি সময়তে গৈ উত্তম ওলালেগে তেওঁক নমাই উত্তমক কোলাত ল'লে কিন্তু ধ্ৰুৱক এনেকৈও নাচালে কমটি দুখৰ কথা কিন্তু ধ্ৰুৱ মাকৰ নামটো সুনীতি এতিয়া ভাগৱত পঢ়ি আমি সুনীতি ল'ম নে সুৰুচি মানে মুখৰ জুতি কথাৰ জুতি আইঅ বাইদেউ পেহিদেউ তইনো কেতিয়া আহিলি হয় তোৰ ছোৱালীজনী বৰ ভাল বুলি যেতিয়া বিয়াখনত উলিয়াই ল'ব আৰু কথা আমাৰ ছোৱালীজনী LLB কৰিলে নহয় ডক্টৰেট ডিগ্ৰী এবাৰ PhD কৰি আছে বাকী কথা নুশুনে আৰু নিজৰকেইজনী কথাই শুনিব আৰু গতিকে সুৰুচি হ'ম নে সুনীতি হ'ম তাকে চাই প্ৰভু মস্ত এই ভাগৱতৰ যোগেদি যেনেধৰণে জ্ঞান প্ৰবাহিত হয় আপোনাৰবোৰ চৰণলৈ বহুখিনি কথা এই মহাধম পাঠকী আগবঢ়ালোঁ আইসকল বা সমস্ত পাঠকী প্ৰভুজন সমস্তকে চৰণত সেৱা ধৰিছোঁ।